আমাৰ ইয়াত আমি আৰম্ভ কৰিছোঁ 1984 পৰা আজি আমি 41তম। এতিয়া আপোনালোকে দেখাই পাইছে আৰু ইয়াত সকলোৰে এটা বিশ্বাস আছে, মানে এনেকুৱা বিশ্বাস আছে যে মা মনসাৰ ওচৰত যদি আমি কিবা এটা মানস কৰোঁ তাক সম্পূৰ্ণভাৱে তেওঁক সন্তুষ্ট হয় বিলাক বিশ্বাস আছে। গতিকে আৰু এই বিশ্বাসৰ কাৰণে আপুনি অকল অসমৰে মানুহ নহয়, বহুত বাহিৰৰ মানুহ আহিছে। আমি বহুত বাহিৰৰ মানুহ পাইছোঁ ইয়াতে, বাহিৰৰ পৰা আহিছে। গতিকে তেওঁলোকে অতি ভক্তিভাৱে সকলোৰে কৈছে আমি এতিয়া সদৌ শেষত আমি সকলোৰে মংগল কামনা কৰি মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে মংগল হওক, অসমখন যাতে ভালদৰে চলি যায়, তাতে এতিয়া সকলোৰে মংগল হয় তাৰে কামনা কৰিছোঁ। তাত বিশেষ বৈশিষ্ট্য আছে আমাৰ ইয়াতে। এতিয়া আমাৰ দেওধা নৃত্য দেখিছে, এই দেওধা নৃত্যটো আমাৰ এটা বৈশিষ্ট্য। আৰু ইয়াৰ কাৰণে আপোনালোকে দেওধাবিলাক যদি প্ৰশ্ন কৰা হয়, আপুনি কিবা কৰা হয়, আপুনি মনস কৰে, সেই মানস মতে যদি আপুনি কিবা সুধিবলৈ যায় তেওঁলোকক প্ৰশ্ন কৰে, সেই প্ৰশ্নত তেওঁলোকে উত্তৰ দিয়ে আৰু সেইমতে বহুতো মিলে। এই পূজাটো আমি 5 দিনীয়া হিচাপে পালিছোঁ। এই 5 দিনা আজি আমাৰ 34 দিন, অহাকালি আমাৰ 1ম দিন হ'ব। আমাৰ ভক্তৰ ইয়াতে আপুনি দেখিছে মিনিমাম 1000 মানুহ আমি কৰিব নোৱাৰোঁ, আৰু 10,000ৰো কম মানুহ নহয় ইয়াতে আমাৰ এনেকুৱা। 10,000ৰো মানুহ কম নহয়, আপুনি দেখিছে। এতিয়া অলপ মানুহ কমিছে, অকণমান কমিছে, আমি ঠেলি আহিছে আহিব নোৱাৰে তেনেকুৱা। গাড়ী মটৰ কি হয়, আৰু আমি শৃংখলাবদ্ধভাৱে কৰাৰ কাৰণে আমাৰ হাতত নাই। আমাৰ SP-য়ে বহুত সহযোগ কৰিছে, সেইসকলৰ কাৰণে সেইকাৰণে আমি বহুত ধন্যবাদ জনাইছোঁ। আৰু আমি আগন্তুক অহাকালিলৈকেও যে তেখেতসকলৰ পৰা সম্পূৰ্ণ সহায় পাম তাৰে আশা ৰাখিছোঁ। আৰু গতিকে মই মা মনসাৰ ওচৰত আশা ৰাখিছোঁ সকলোৰে মংগল হওক, আৰু এই পূজাভাগে সকলোৰে মংগল কামনা কৰি মই ইয়াতে গৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। কিমান বছৰ ধৰি চলিলে? আমাৰ ইয়াত আমি আৰম্ভ কৰিছোঁ 1984 পৰা আজি আমি 41তম। এতিয়া আপোনালোকে দেখাই পাইছে আৰু ইয়াত সকলোৰে এটা বিশ্বাস আছে, মানে এনেকুৱা বিশ্বাস আছে যে মা মনসাৰ ওচৰত যদি আমি কিবা এটা মানস কৰোঁ তাক সম্পূৰ্ণভাৱে তেওঁক সন্তুষ্ট হয় বিলাক বিশ্বাস আছে। গতিকে আৰু এই বিশ্বাসৰ কাৰণে আপুনি অকল অসমৰে মানুহ নহয়, বহুত বাহিৰৰ মানুহ আহিছে। আমি বহুত বাহিৰৰ মানুহ পাইছোঁ ইয়াতে, বাহিৰৰ পৰা আহিছে। গতিকে তেওঁলোকে অতি ভক্তিভাৱে সকলোৰে কৈছে আমি এতিয়া সদৌ শেষত আমি সকলোৰে মংগল কামনা কৰি মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে মংগল হওক, অসমখন যাতে ভালদৰে চলি যায়, তাতে এতিয়া সকলোৰে মংগল হয় তাৰে কামনা কৰিছোঁ। তাত বিশেষ বৈশিষ্ট্য আছে আমাৰ ইয়াতে। এতিয়া আমাৰ দেওধা নৃত্য দেখিছে, এই দেওধা নৃত্যটো আমাৰ এটা বৈশিষ্ট্য। আৰু ইয়াৰ কাৰণে আপোনালোকে দেওধাবিলাক যদি প্ৰশ্ন কৰা হয়, আপুনি কিবা কৰা হয়, আপুনি মনস কৰে, সেই মানস মতে যদি আপুনি কিবা সুধিবলৈ যায় তেওঁলোকক প্ৰশ্ন কৰে, সেই প্ৰশ্নত তেওঁলোকে উত্তৰ দিয়ে আৰু সেইমতে বহুতো মিলে। এই পূজাটো আমি 5 দিনীয়া হিচাপে পালিছোঁ। এই 5 দিনা আজি আমাৰ 34 দিন, অহাকালি আমাৰ 1ম দিন হ'ব। আমাৰ ভক্তৰ ইয়াতে আপুনি দেখিছে মিনিমাম 1000 মানুহ আমি কৰিব নোৱাৰোঁ, আৰু 10,000ৰো কম মানুহ নহয় ইয়াতে আমাৰ এনেকুৱা। 10,000ৰো মানুহ কম নহয়, আপুনি দেখিছে। এতিয়া অলপ মানুহ কমিছে, অকণমান কমিছে, আমি ঠেলি আহিছে আহিব নোৱাৰে তেনেকুৱা। গাড়ী মটৰ কি হয়, আৰু আমি শৃংখলাবদ্ধভাৱে কৰাৰ কাৰণে আমাৰ হাতত নাই। আমাৰ SP-য়ে বহুত সহযোগ কৰিছে, সেইসকলৰ কাৰণে সেইকাৰণে আমি বহুত ধন্যবাদ জনাইছোঁ। আৰু আমি আগন্তুক অহাকালিলৈকেও যে তেখেতসকলৰ পৰা সম্পূৰ্ণ সহায় পাম তাৰে আশা ৰাখিছোঁ। আৰু গতিকে মই মা মনসাৰ ওচৰত আশা ৰাখিছোঁ সকলোৰে মংগল হওক, আৰু এই পূজাভাগে সকলোৰে মংগল কামনা কৰি মই ইয়াতে গৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।